গুড মৰ্ণিং এভৰিৱান। মই আজি ভিডিঅ'টো স্কুলৰ পৰা আৰম্ভ কৰিছোঁ। মই এগৰাকী BEd ট্ৰেইনী হয় আৰু মোৰ স্কুল হৈছে মৰিগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী স্কুল। আৰু এয়া মোৰ লগৰখিনি, আমি 9জন একেলগে এখন স্কুলত পঢ়িছিলোঁ। আৰু সিহঁতৰ কাম কৰি আছে। আৰু আজি নেশ্যনেল স্পৰ্টছ ডে হয়। নেশ্যনেল স্পৰ্টছ ডেৰ কাৰণে আমাৰ পাৰমিতাই বেনাৰ এখন বনাই আছে আৰু তাৰ লগতে সহযোগ কৰিছে লিজা, পুৰবী সকলোৱে। তাৰপিছতে আৰু আমাৰ বাকী লগৰখিনিয়ে সিহঁতৰ ক্লাছৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছিলে। এনেকৈ আমাৰ এইখিনি কৰা হোৱাৰ পিছত আমি বজাৰ কৰিবলৈ গ'লোঁ। কাৰণ যিহেতু নেশ্যনেল স্পৰ্টছ ডেৰ কাৰণে আমি কম্পিটিশ্যন পাতিছিলোঁ কিছুমান গেমছৰ। তো সিহঁতক প্ৰাইজ দিবৰ কাৰণে আমি লিজা, মই আৰু আমাৰ আৰু এজন ছাৰ, গোপী ছাৰে, আমি প্ৰাইজখিনি ল'ব গ'লোঁ। এনেকৈ প্ৰাইজখিনি লৈ আহিলোঁ। লৈ অহাৰ পিছতে এনেকৈ ইহঁতে গান গাই আছে। এনেই মাজে মাজে আমাৰ এনেকৈ গান চলি থাকে ক্লাছৰ পৰা অহাৰ পিছত। তাৰপিছতে আমি স্পৰ্টছ ডেৰ কাৰণে যিসমূহ খেল পাতিম বুলি কৈছিলোঁ সেই খেলসমূহ আমি আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ পিছতে এবাৰ এনেকৈ ময়ো বলটো দলিয়াই চালোঁ, দলিয়াব সোমাব পাৰিলোঁ একেবাৰতে। এনেকৈ আমি খেলসমূহ অনুষ্ঠিত কৰিলোঁ। এই ক্ষেত্ৰত আমি মৰিগাঁও গাৰ্লছ হায়াৰ ছেকেণ্ডাৰী সকলো শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে আমাক সহায় সহযোগিতা কৰাৰ বাবে। আৰু এই খেলসমূহ শেষ হোৱাৰ পিছত সিহঁতক আমি সৰুকৈ এটা প্ৰাইজো দিলোঁ। এনেকৈ তাৰপিছত আমি আমাৰ ৰুমলৈ গুচি আহিলোঁ। আৰু আজিলৈ ভিডিঅ' ইমানেই, চোৱাৰ বাবে ধন্যবাদ।